শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰে। উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ৰোহিণীবিল গাঁৱত বানপীড়িতক সাহায্য প্ৰদানত খেলিমেলিৰ অভিযোগ তুলি সংগঠনটোৱে আজি উক্ত সংবাদমেল অনুষ্ঠিত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে আজি সংবাদমেল অনুষ্ঠিত কৰি ৰোহিণীবিল গাঁৱত বান সাহায্য বিতৰণত হোৱা খেলিমেলিৰ তদন্তৰ দাবী উত্থাপন কৰে। অন্যথা সংগঠনটোৱে আন্দোলনৰো হুংকাৰ দিলে আজি সংবাদমেলৰ জৰিয়তে। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। এই সংবাদমেলত উপস্থিত থকা সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। আজি সংবাদমেলৰ মেইন উদ্দেশ্য হ'ল বানপানী। আজি শোণিতপুৰ জিলা বৰচলা সমষ্টিৰ অন্তৰ্গত ৰোহিণীবিল গাঁৱত বানপানীয়ে যি ক্ষতিগ্ৰস্ত কৰিছে, গতিকে এই ক্ষতিগ্ৰস্ত কৰা লোকসকলক যি ধৰণৰ চৰকাৰী তৰফৰ পৰা আঁচনি প্ৰদান কৰা হৈছিলে, এই আঁচনিসমূহত গাঁওবুঢ়া মণ্ডলক কাৰোবাক দায়িত্ব দিয়া হৈছিলে তদন্ত কৰাৰ কাৰণে। গতিকে তদন্তত কিবা খেলি মেলি আমি যেন গম পাইছোঁ। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা পুনৰাই চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যাতে ৰোহিণীবিল গাঁওখনত পুনৰ তদন্ত হ'ব লাগে আৰু যিসকলক ক্ষতিগ্ৰস্ত হৈছিল, আচলতে ক্ষতিগ্ৰস্ত লোকসকলক তদন্ত কৰি পুনৰাই ব্যৱস্থা কৰি তেওঁলোকে যাতে লিষ্টখন বনায়, তাৰ বাবে আমি চৰকাৰক বা কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ। আৰু যদি পুনৰাই তদন্ত নকৰে আৰু ক্ষতিগ্ৰস্ত হোৱা লোকসকলে যদি উচিত আঁচনি নাপায়, ক্ষতিগ্ৰস্ত লোকসকল, তেতিয়াহ'লে আমি এই ৰাইজসকলক লৈ পেলাই আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম আৰু ৰাজপথত ওলাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।